নরেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, পদম ফুলের জয়ে, পদম ফুলের জয়ে। হয় আজি আমি বৰতলা কালদি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰিলোঁ আৰু যথেষ্ট উৎসাহ ৰাইজৰ যেন এনেকুৱা ধাৰণা হৈছে যে এই গোটেই নিৰ্বাচনটোৰ দায়িত্বটো ৰাইজে লৈছে। মই ৰাইজলৈকে সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু ৰাইজৰ এই যিটো উৎসাহ বা আমাৰ দলৰ প্ৰতি, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি, মোৰ প্ৰতি যিটো আস্থা বিশ্বাস, তাৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু অনাগত দিনত তাৰ প্ৰতিদান দিয়াৰ কাৰণে আমি কাম কৰি যাম। মই এই কথা অংগীকাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী বুলি ক'লে মানুহে হিলদল ভাঙি ওলাই যায়, তথাপিতো আমি অনুমান কৰিছোঁ 40-50 হাজাৰ মানুহ মুখ্যমন্ত্ৰী সভাত সমবেত হ'ব। বৰভাগ কালাক খেলপথাৰত আমাৰ তেওঁ সময় দিয়া মতে দিনৰ 12টা বজাত। নরেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, পদম ফুলের জয়ে, পদম ফুলের জয়ে। হয় আজি আমি বৰতলা কালদি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰিলোঁ আৰু যথেষ্ট উৎসাহ ৰাইজৰ যেন এনেকুৱা ধাৰণা হৈছে যে এই গোটেই নিৰ্বাচনটোৰ দায়িত্বটো ৰাইজে লৈছে। মই ৰাইজলৈকে সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু ৰাইজৰ এই যিটো উৎসাহ বা আমাৰ দলৰ প্ৰতি, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি, মোৰ প্ৰতি যিটো আস্থা বিশ্বাস, তাৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু অনাগত দিনত তাৰ প্ৰতিদান দিয়াৰ কাৰণে আমি কাম কৰি যাম। মই এই কথা অংগীকাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী বুলি ক'লে মানুহে হিলদল ভাঙি ওলাই যায়, তথাপিতো আমি অনুমান কৰিছোঁ 40-50 হাজাৰ মানুহ মুখ্যমন্ত্ৰী সভাত সমবেত হ'ব। বৰভাগ কালাক খেলপথাৰত আমাৰ তেওঁ সময় দিয়া মতে দিনৰ 12টা বজাত।